2026 নতুন বছৰ যিটো বছৰত আমাৰ অসমৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব এই বছৰটোৰ বাবে মই সকলো লোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহাকালিলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বহুখিনি নতুন ঘোষণা বা আমাৰ যিখিনি এচিভমেণ্ট আছিলে আৰু অহা আগন্তুক বছৰটোৰ পৰিকল্পনাখিনিও তেওঁ ব্যক্ত কৰিব। তাত ৰাইজে বহুত ভাল খবৰ পাব আৰু আমি সকলোৱে অসমখনক আমি আগুৱাই লৈ যাম শ্ৰেষ্ঠতাৰ দিশলৈ। সমগ্ৰ অসমবাসীৰ লগতে লখিমপুৰ লোকসভা আৰু ধেমাজি জিলাৰ সমূহ ৰাজ্যক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষটো যাতে সকলোৰে মংগল হওক আৰু আজি বছৰটোৰ প্ৰাকখনত আমাৰ দলৰ জিলাৰ পৰা লৈ একেবাৰে মণ্ডল পৰ্যায়ৰ কৰ্মকৰ্তাসকলকো পালোঁ, শুভেচ্ছা জ্ঞাপন কৰিলোঁ। একেলগে ভাত এসাঁজো আমি খাম, অলপ ৰাজনৈতিক কথাও আলাপ আলোচনা কৰিলোঁ। তো আজিৰ দিনটো খুবেই ভাল লাগিছে আৰু দলৰ কৰ্মকৰ্তাসকলৰো আমি যিমানখিনি আমন্ত্ৰণ জনাইছিলোঁ, 2-1 বেমাৰ হোৱাৰ কাৰণে আহিব পৰা নাই, আদাৰৱাইজ 99% দলৰ কৰ্মকৰ্তাসকল আজি উপস্থিত আছিলে। নিৰ্বাচিত প্ৰতিনিধিসকল আছিলে, পঞ্চায়ত প্ৰেছিডেণ্ট, কাউন্সিলৰ, জিলা পৰিষদ, টাউন কমিটি আৰু কাউন্সিলৰ মেম্বাৰসকল সকলোৱে আজি উপস্থিত হৈ আছিলে। খুব ভাল লাগিলে। গতিকে পুনৰ এবাৰ সকলোকে অভিনন্দন জনাইছোঁ, দলৰ কৰ্মকৰ্তা সকলোকে অভিনন্দন জনাইছোঁ। সকলোৱে মংগল হওক, সকলোৱে ঘৰত সুখ শান্তিৰে বসবাস কৰক, এইখিনিকে আশা কৰিছোঁ।